আমি ট্ৰিগোনোমেট্ৰি আমি বহুখিনি শিকিলো এটা আমি শেষৰ ফালে পাইছোহি তোমালোকে খুব এনজয় কৰিছা চাগে নতুন চেপ্টাৰ হয় নাই ফৰ্মুলাখিনি মুখস্থ হৈছে গতিকে তোমালোকে এতিয়া সহজ পাবা হয় নাই গতিকে আমি এতিয়া কিহলৈকে কৰিলো আমি তাৰ পিছত নেক্সট খিনি চাম আৰু এটা কথা বাৰে বাৰে কৈ আছো ইয়াত হৈছে এই এক্সাৰসাইজটোত ট্ৰিগোনোমেট্ৰিক হেজিটিকিটা ৰিলেচন ফৰ্মুলা আৰু আইডেন্টিটি কিটাৰ ওপৰতে বেস কৰি পেলাই হয় গতিকে সেইকিটা তোমালোকে বাৰে বাৰে মনত ৰাখিবা তেতিয়াই তোমাৰ সহজ হ'ব গতিকে আমি কি কৰো আকৌ এবাৰ ফৰ্মুলা কিটা ৰিভাইজ কৰি লৈছো আকৌ এবাৰ ফৰ্মুলা কিটা ৰিভাইজ কৰি লৈছো কি আছিল আমাৰ প্ৰথম ফৰ্মুলাটো sin θ = 1 by cosec θ তেনেদৰে cosec θ = 1 by sin θ cos θ = 1 by sec θ sec θ = 1 by cos θ tan θ = 1 by cot θ এটা আমি tan θ কি বুলি ৰিপ্ৰেজেন্ট কৰিব পাৰো sin আৰু cos টো পাৰো sin by cos cot টো হৈছে 1 by tan বা cos by sin ঠিক আছে লগত আকৌ আমাৰ তিনটা আইডেন্টিটি আছে আমি আগতেই কৈছো তথাপিতো আকৌ এবাৰ আমি ৰিভাইজ কৰি লৈছো হেগিটা কি sin square θ plus cos square θ = 1 হয় আমাক যদি অকলে sin square θ লাগে অকল যদি sin square টো লাগে তেতিয়া কি হ'ব cos টো সিফালে গলে মাইনাস হৈ যাব 1 minus cos square বা আমাক যদি অকল cos square টো লাগে তেতিয়া 1 minus sin square এটা 1 plus tan square মানে কি sec square গতিকে আমি তাৰ পিছত অকল 1 লাগিলে আমি হেতু ৰিলেচন কৰি লৈছিলো আৰু 1 plus cot square মানে cosec square এইখিনিকে আমি ব্যৱহাৰ কৰি অংকখিনি কৰি আছিলো এতিয়া আমি যাও নেক্সট হলে এতিয়া আমি যাও নেক্সটটো আমাৰ কি হৈ আছে আমি চোৱা ঠিকে আছে এতিয়া আমি এক্সাৰসাইজ কি কৰি আছিলো 8.4 প্ৰমাণ কৰিব দিছে যে এটো ইকুয়াল টু 8 ঠিকে আছে এতিয়া আমি 6.1 টো আমি প্ৰমাণ কৰিম তো 6.1 টো আমাক কি দিছে আমি চাও 10 স্কয়াৰ 10 to the power 4 থিটা প্লাস প্ৰমাণ কৰিব দিলে কোৱেশ্চনটো এবাৰ লিখি ললে দেখিব ভাল লাগে যাতে আমি লেফট সাইড ৰাইট সাইড তো লিখি থাকো sec to the power 4 থিটা minus sec square থিটা ঠিক আছে এটা আমি লেফট সাইড তো কৰো লেফট হ্যান্ড সাইড তো কৰো এটা আমি লেফট হ্যান্ড সাইড তো কৰিলে 10 to the power 4 plus 10 square le ami ahilo ঠিক আছে 10 to the power 4 থিটা এটা কথা হল ইয়াত আছে 10 to the power 4 থিটা ইয়াত 10 square থিটা আমি যদি এটা 10 square আমি কমন লও ইয়াত কি থাকিব ইয়াত আমাৰ কি থাকিব 10 square থিটা plus 1 কাৰণ 2 plus 2 4 হৈ যাব এটোৰ পৰা গুটিখিনি লল এতিয়া আমি জানো যে আমি এটা আইডেন্টিটি আমি ইউজ কৰি থৈছিলো 1 plus 10 square থিটা মানে কি sec square থিটা 1 plus 10 square থিটা অলপ আগত আমি আইডেন্টিটিটো পাই থৈছিলো আকৌ এবাৰ তোমালকক দেখাই দিছো লাগিলে 1 plus 10 square থিটা মানে কি sec square থিটা গতিকে আমি হেতু ইউজ কৰি দিলো 10 square থিটা কিন্তু আমাৰ এক্স্যাক্টলি আমাৰ রাইট হ্যান্ড সাইড টো উলোৱা নাই তেতিয়া আমি রাইট হ্যান্ড সাইড টো অলপ কৰি দিম রাইট হ্যান্ড সাইড টো আমি অলপ কৰি এতিয়া আমাৰ রাইট হ্যান্ড সাইড টো আছে আছে এটো আছে এতিয়া আমি ইয়াৰ পৰা ইয়াত আছে sec to the power 4 থিটা আৰু sec square থিটা এটো আছে আমি sec square কমন ললো sec square থিটা মাইনাস ঠিক আছে sec square থিটা এটো আমি এটা আইডেন্টিটি আমি পাই থৈছিলো মই কিনতে দেখাই দিও তোমালকক এইখিনতে তোমালকক দেখাই দিও যে আইডেন্টিটি তো আমি এবাৰ দেখাই লও 1 plus 10 square theta equal to কি আছিলে sec square theta এটা আছে sec square theta minus 1 গতিকে এতিয়া আমাৰ 10 square theta equal to sec square theta 1 to হিপালে গলে minus 1 গতিকে এতিয়া sec square theta minus 1 মানে আমাৰ কি আহি যাব 10 square theta sec square theta minus 1 মানে আমি লিখিব পাৰো 10 square theta এখানে মই এক্সট্ৰাকে কৰি দেখাম এটা আমাৰ 10 square theta into sec square theta বা sec square theta into 10 square theta একেই কথা বা তোমালকে অকন এৰেঞ্জও কৰি দিব পাৰে এটো ইমান ম্যান্ডেটৰি নহয় বাৰু উলাইছে আমি পুৰণে কমিউটেটিভ ল মানি চলে গতিকে আমাৰ লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড ঠিক আছে হল বুজি পাইছা ঠিক আছে নেক্সট আমি নেক্সট একে আমি এক্সারসাইজ 8.4 কি দিছে নাম্বার 2 to cos theta by 1 minus tan theta plus sin theta by 1 minus cos theta cot theta equal to sin theta plus cos theta equal to sin theta plus cos theta ঠিক আছে নাম্বার 2 কি হৰ to 6 হৰ
আমাক প্ৰুফ কৰিব দিছে cos থিটা 1 minus tan থিটা প্ৰুফত আমি কুৱেশ্যনটো লিখি ললে আমাৰ দেখিব ভাল লাগে sin থিটা 1 minus cot থিটা equal to sin থিটা plus left hand side ঠিক আছে left hand side এটা আমি left hand side তো লৈ লওঁ এটা আমাৰ আছে কি cos থিটা 1 minus tan theta 1 minus cot theta এতিয়া হল cos theta 1 minus sin theta by cos theta by sin theta ঠিক আছে এতিয়া আমি কি কৰিলো লেফট হ্যান্ড সাইডটো এটো এজ ইট ইজ লৈ ললো tan বিলাক আমি sin cos হলে কনভার্ট কৰিলো কাৰণ আমাক এনসারটো sin cos ত আছে সদায় sin cos হলে কনভার্ট কৰিবলৈ আমি চাব লাগে এতিয়া হল ওপৰত আছে cos থিটা এটো আমি এলসিএম ললে আমাৰ কি হ'ব cos থিটা মাইনাস sin থিটা হল প্লাস ওপৰত একেই থাকিল sin থিটা তলত থাকিল sin থিটা মাইনাস cos থিটা ঠিক আছে এটা এডাল ডিভাইড এডাল যদি আমি ইনটু কৰো ৰেসিপ্ৰকেল হৈ যাব cos into cos স্কয়ার হৈ যাব cos into cos স্কয়ার দুটা ইনটু হ'ব এটা cos থিটা মাইনাস sin থিটা হল ইয়াত হল প্লাস sin থিটা মাইনাস cos থিটা ঠিক আছে এটা আমি মই এফালে কৰি দিছো তোমালোকে তলতে কৰিবা ইয়াত আমি দিয়ে এলসিএম লবলে আমাৰ ইয়াত আছে cos থিটা মাইনাস sin থিটা ইয়াত আছে sin থিটা মাইনাস cos থিটা আমি একে কৰি লবলে যদি মাইনাস এটা কমন লৈ লওঁ তেতিয়া cos তো আগত আহিব cos মাইনাস sin হৈ যাব তা প্লাসে মাইনাসে মাইনাস গতিকে আমি পিছৰটোৰ পৰা এটা মাইনাস কমন লৈ লওঁ cos থিটা মাইনাস sin থিটা থাকিল cos স্কয়ার থিটা মাইনাস এটা আমাৰ এলসিএম লওঁ একেই হৈ গল আমাৰ এলসিএম ললে cos থিটা by sin থিটা এটা cos থিটা মাইনাস sin থিটা a স্কয়ার মাইনাস b স্কয়ার এইটো কথা গল cos থিটা প্লাস sin থিটা এইটো আমাৰ এইটো sin থিটা প্লাস cos থিটা ওলাই গল বা তেনেকে আমি অ্যাৰেঞ্জ কৰিও লিখিব পাৰো sin থিটা প্লাস cos থিটা ইকুয়াল টু রাইট হ্যান্ড সাইড ঠিক আছে এটা আমি কি কৰিলো tan ক আমি sin by cos লিখিলো cot ক cos by sin তাৰ পিছত আমি এলসিএম ললো এডাল ডিভাইড আছিল এটো ইনটু কৰি দিলে তলৰটো ওপৰলৈ গৈ পেলাই cos দুটা হল ইনটু হৈ গল তো থাকিল এটা আমাৰ এলসিএম লবলৈ অকমান অসুবিধা হ'ব কাৰণ দুইটা লব লাগিব কাৰণ দুইটা বেলেগ বেলেগ গতিকে এটো আমি যদি মাইনাস কমন লৈ লওঁ তেতিয়া cos মাইনাস sin হৈ যাব একেই হৈ যাব গতিকে আমি মাইনাস কমন লৈ ললো প্লাসে মাইনাসে মাইনাস হৈ গল তাৰ পিছত আমাৰ এটো হল গতিকে a স্কয়ার মাইনাস b স্কয়ার মানে a প্লাস b ইনটু a মাইনাস b এটা এই দুটা কথা গতি গল এটো হৈ গল ঠিক আছে এটা আমি 3 নম্বৰ লৈ যাওঁ 3 নম্বৰ চাওঁ 8.4 ঠিক আছে 16 নম্বৰ under root over ইয়াত 3 নম্বৰ কৈছে under root over sec minus 1 আৰু sec plus 1 equal to cosec minus cot ঠিক আছে আমাৰ এটো এবাৰ লিখি লব পাৰো sec theta minus 1 sec theta plus 1 equal to আমাক কি দিছে cosec theta minus cot theta ঠিক আছে sec theta minus cot theta ঠিক আছে এটা আমি সোয়া এতিয়া আমি sec মানে কি 1 by cos theta minus 1 by cos theta plus 1 এটা আমি secক আমি cosলে নিলো 1 by cos তেতিয়া আমাৰ ইয়াত আমি এলসিএম লৈ লওঁ cos theta 1 minus cos theta হল আৰু 1 plus ইয়াত আমি এলসিএম ললো এটা আমাৰ এই দুটা কথা গল ইয়াত আমাৰ কি থাকিলে ইয়াত থাকিল 1 minus cos theta আৰু 1 plus cos theta ঠিক আছে এটা আমি এফালে কৰি দিও এটা আমাৰ এই ডিনোমিনেটৰত আছে 1 plus cos theta তাৰ আমি কনজুগেট দি ইনটু কৰি দিম মানে এটো প্লাস আছে না আমি মাইনাস দি ইনটু কৰি 1 plus cos theta equal to 1 minus
cos theta. এটা আমি তলত কৰিলে আমি ওপৰতো কৰিব লাগিব ওপৰত এটো অলৰেডি আছে আৰু এটা যেহেতু এটো আমি তলত এক্সট্ৰা ইনটু কৰিছো এতিয়া আমি চাম a square minus b square a square minus এতিয়া আমি চাম এটো কি থাকিল 1 minus cos theta whole square 1 minus cos square মানে sin square theta হল এতিয়া আমি চাও এটা আন্ডার রুট ওভার আছে ইয়াতো স্কয়ার আছে ইয়াতো স্কয়ার আছে গতিকে আমাৰ রুট ওভারডাল গুছি যাব তলৰ ওপৰ দুইটাৰ লগতে যেহেতু স্কয়ার আছে থাকিল sin theta এটা আমি ইন্ডিভিজুয়াল কৰো 1 by sin theta minus cos theta by sin theta 1 by sin theta cos theta by sin theta 1 by sin theta মানে আমাৰ কি হ'ব cosec theta আমি জানো cot theta by আমি আগতে পাই থৈছো theta এটা আমাৰ ওলালনে এইটো আছিল cosec minus cot ঠিক আছে ইকুয়াল টু রাইট হ্যান্ড সাইড গতিকে আমি এই ফর্মুলাখিনি 1 by sin theta আৰু cos theta by sin theta এই ফর্মুলাখিনি আমি বাৰে বাৰে মনত ৰাখিব লাগিব ঠিক আছে এই ফর্মুলা কিটা আমি মনত ৰাখিব লাগিব এইটো 1 by sin theta মানে 1 by sin theta মানে cosec theta হলনে আৰু cos theta by sin theta মানে cos theta by sin cot theta গতিকে এইখিনি আগতে আমি কেবাবাৰো আলোচনা কৰিছো গতিকে সেইখিনি আমি মনত ৰাখিব লাগিব হয়নে তাৰ পিছত আমাৰ আহিল কে নম্বৰটো 6 নম্বৰটো আহিল 6 ৰ 6 নম্বৰটো আমাৰ দিলে cot theta plus কি আছে cot theta plus tan theta cot theta plus tan theta equal to আমাৰ কি হ'ব sec theta into cosec theta sec theta into cosec theta এটা আমি লেফট হ্যান্ড সাইডটো লৈ লওঁ cot theta plus tan theta cot theta মানে আমাৰ কি tan theta মানে sin theta by আমি কতক আমি cos by sin লৈ কনভার্ট কৰিলো tan ক sin by cos খালি আমি ফর্মুলা কিটা আৰু আইডেন্টিটি কিটা জানিলে কিটা সহজ এটা আমি এলসিএম ললো এটা sin sin কাটা গল cos এটো কিন্তু কৰিলে কি হ'ব আমি এলসিএম ললে জানো cos স্কয়ার থিটা প্লাস cos cos কাটা গল sin এর ইনটু কৰিলে sin স্কয়ার থিটা এতিয়া আমি এটা কথা জানো যে cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা আমি 1 আমি আকৌ আইডেন্টিটিটো লিখি দিয়া নাই আৰু বা লিখি দিলে কি হ'ব cos স্কয়ার থিটা প্লাস sin স্কয়ার থিটা ইকুয়াল টু 1 sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু কি হয় 1 গতিকে এটো আমি 1 লিখি দিলো এতিয়া হল sin theta dot cos theta এটা আমি অকমান ইন্ডিভিজুয়ালি লিখিব চাও এটা থাকে লিখিছো কারণ 1 1 jar 1 এই এটা 1 by sin theta মানে কি হ'ব আমি জানো cosec theta 1 by cos theta মানে কি হ'ব আমাৰ right hand side equal to right hand side ঠিক আছে equal to right হল এতিয়া আমি নেক্সট তো কৰিব পাৰো এতিয়া আমি নেক্সট তো কৰো নেক্সট তো আমাক কি দিয়া আছে 5 নম্বৰটো আমাক কি দিয়া আছে আমি চাও 5 নম্বৰটো 1 plus sin theta 1 minus sin theta equal to sec square theta ঠিক আছে 2 sec square theta আমি এটা লেফট হ্যান্ড সাইডটো লৈ লৈছো লেফট হ্যান্ড সাইডটো আমি লৈ লওঁ কি দিছে 1 by 1 plus sin theta 1 by 1 minus sin theta ঠিক আছে এটা আমি এলসিএম ললে এই দুইটা আমাৰ এলসিএম ললো এই দুইটা পূৰণ হল এটো গল 1 ক এটো ইনটু কৰিলে 1 minus sin theta থাকিব আকৌ এই দুটা গল 1 ক এটো ইনটু কৰিলে 1 plus sin theta এটা আমি sin এটা প্লাস sin এটা মাইনাস sin কথা গল 2 হল এটা 1 plus sin theta into 1 minus sin theta মানে a plus b into a minus b মানে কি হ'ব a square minus b square এটা আমি চাও 2 1 minus sin square মানে আমাৰ আকৌ কি হ'ব cos square theta 1 minus sin square মানে কি হ'ব cos square theta এতিয়া আমি লিখিব পাৰো 2 dot 1 by cos square theta ডাইৰেক্ট তোমালকে লিখিব পাৰা নতুন কাৰণে মই এই লাইনটো দি দিছো তোমালকৰ পিছত যেটা পাৰা হবা এই লাইনটো ইমান ম্যান্ডেটৰি নহয়
ঠিক আছে 2 sin square theta এটা মিলি গল নে ইকুয়াল টু রাইট হ্যান্ড সাইড ঠিক আছে এটা আমার রাইট হ্যান্ড সাইড তো সহজ অঙ্ক আমাৰ বিশেষ ইউজ হোৱা নাই খালি আমাৰ কি হৈছে এই দুটা আমি এলসিএম লৈ ললো এটো গল 1 এৰে এটো ইনটু কৰিলে 1 মাইনাস সাইন ডাইৰেক্ট কৰিছো 1 এৰে এটো ইনটু কৰিলে এটো হল প্লাস সাইন মাইনাস সাইন কটা গল এটা 1 + 1 2 হল এটা a + b a - b মানে a স্কয়ার - b স্কয়ার এটা 1 - sin স্কয়ার মানে cos স্কয়ার থিটা তোমালোকৰ লাগে যদি মই আকৌ এটো দেখাই দিছো কাৰণ ইয়াত আমাৰ কি sin square theta plus cos square theta মানে 1 গতিকে আমাৰ cos square theta equal to 1 minus sin এই আইডেন্টিটিটোৰ পৰা আমি পাইছো ঠিক আছে এতিয়া আমি কি কৰিম 8.4 ৰে এতিয়া আমি 6 এতিয়া আমি 7 লৈ যাম এক্সারসাইজ 8.4 ৰ আমি 7 নম্বৰ লৈ যাম ঠিক আছে দিছে এখিনি তোমালকৰ এবাৰ নতুন বুকখিনিত দিছে এখিনি অঙ্ক আগতে নাছিলে লাস্ট ইয়াৰৰ বুকখনত নাছিল এখিনি তোমালকৰ নতুন অঙ্ক দিছে তলৰ অভেদবোৰ প্ৰমাণ কৰা যত প্ৰকাশ ৰাখি লগত জড়িত কোণবোৰ সূক্ষ্ম কোণ তাৰ মানে এংগুলে এবিলাক মই আগতে কৈছো তোমালকৰ ক্লাস 10ত অকল সূক্ষ্ম কোণখিনিহে বুজাইছে কাৰণ 90 ডিগ্ৰীতকৈ বেছি হৈ গলে কিছুমান সাইনৰ কথা আহে মই প্ৰথম ক্লাস কেইটাত কৈছিলো গতিকে তোমালকৰ এতিয়া খালি সূক্ষ্ম কোণ বুলি তাৰ মানে প্ৰথম কোৱাড্ৰেন্টত সকলোবিলাক পজিটিভ থাকে কাৰণে সব পজিটিভ ভ্যালু বুলি ধৰি লোৱা হৈছে এটা মই এটো ইকুয়াল টু 1 আমি দেখুৱাব লাগে হৈছে নাম্বার 7 তো চোৱা এখিনি নতুন অঙ্ক দিছে কি দিছে আমাৰ 1 নম্বৰটো sec a 1 minus sin a sec a plus tan a sec a plus tan a equal to 1 এটা আমি এটো প্রুফ কৰিব লাগে ঠিক আছে এটা আমি এটো এটা প্রুফ কৰি দিম ঠিক আছে এটো আমি কোৱেশ্চনটো লিখি ললো এতিয়া আমি চাও ঠিক আছে লেফট হ্যান্ড সাইডটো আমি লৈ লৈছো লেফট হ্যান্ড সাইডটো লৈ লৈছো কি লৈছো sec a 1 minus sin a sec a plus ঠিক আছে এতিয়া আমি চাও ঠিক আছে আমি 1 কৰিব লাগে আমি এতিয়া secক আমি 1/cos বুলি আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো হয় নাই secক আমি 1/cos বুলি লিখিলো ঠিক আছে সব আমি sin cos লৈ লৈ যাম এটো অলৰেডি সাইনতে আছে পিছৰটো আমি secটো আমি লিখিম 1/cos আৰু tanটো আমি লিখিম sin/cos ঠিক আছে sin/cos এতিয়া আমি ইয়াত একে থাকিল 1/cos এ 1 minus sin ইয়াৰ পৰা আমি যদি এটা এলসিএম লওঁ কি হ'ব 1 plus sin ঠিক আছে এটা আমি তলৰ ইনটু কৰিম ওপৰৰ ওপৰ cos into cos কি হ'ব cos স্কয়াৰ 1 to 2 ইনটু কৰিলে একে থাকিব a minus b a plus b মানে আমাৰ a square minus b square 1 to লাগে a minus b into a plus b into 1 minus sin a into 1 plus sin a মানে a square minus b square এটা আমাৰ 1 square মানে 1 minus sin square মানে আমাৰ কি হ'ব 1 minus sin square মানে কি হ'ব আমাৰ cos square এটো আমি দেখাই দিও আমি বাৰে বাৰে দেখাই আছো এটো sin square theta plus cos square theta equal to কি হ'ব 1 গতিকে আমাক কি লাগে 1 minus sin square theta cos square to যদি আমি ৰাখো তেতিয়া হলে আমাৰ কি হ'ব 1 minus sin square theta ঠিক আছে 1 minus sin square theta গতিকে 1 minus sin square a মানে কি হ'ব cos square a ঠিক আছে এতিয়া আমাৰ cos square দুইটা একে হলে আমাৰ কটাকটি গৈ 1 থাকিল 1 হল দুইটা কটাকটি গল 1 হল ইকুয়াল টু রাইট হ্যান্ড ঠিক আছে আমাৰ প্ৰথমটো আমাৰ প্রুফড হৈ গল এটো দিয়া আছিল আমি গোটেই লেফট হ্যান্ড সাইডটো আমি লৈ লৈছো তাৰ পিছত সেকক আমি কসলে নিলু এটো একে থাকিল আকৌ সেকক কসলে নিলু 1/cos tanক sin/cos এখিনি লেকে একে থাকিল ইয়াত আমি এলসিএম ললো তা ওপৰত এটো আহি গল দা তলে সব কিটা যেটো মাল্টিপ্লিকেশন আছে তলে ইনটু কৰো দুটা cos a cos স্কয়াৰ a হৈ গল আৰু ওপৰত a minus
এইটো a minus b a plus b নিচিনা হল 1 minus sin a 1 plus sin a square minus b square এটা 1 minus sin square মানে 1 minus sin square মানে cos square ইয়াত যেটো a আছে গটে cos square হল তলে ওপৰে কটা গলে right hand side ঠিক আছে বুজি পাইছা সহজ খালি আইডেন্টিটি কেইটা তোমালোকে ক্লিয়াৰ কৰি লবা তাৰ পিছত আৰু ইয়াত কোনো অসুবিধাই নোপোৱা তোমালোকে এতিয়া 8.4 ঠিক আছে এতিয়া আমি 8.4 এতিয়া আমি 8.4 ৰ কে নম্বৰটো আছে 7 ৰ 2 নম্বৰটো কি দিছে cot minus cos a cot a minus cos a তাৰ পিছত cot a plus cos a equal to cosec a minus 1 cosec a plus 1 এটা আমি লেফট হ্যান্ড সাইডটোৱে লৈ লওঁ এটা আমি লেফট হ্যান্ড সাইডটো লৈ লওঁ ঠিক আছে লেফট হ্যান্ড সাইডটো লৈ লৈছো কি আছে cot a minus cos a plus এটা আমি cotটোক আমি কনভার্ট কৰো cotটোক কি হলে কৰিব পাৰো cos a by sin a cos a by sin a এটো হল cos a ইয়াতো আমি কৰিছো cos a by sin a plus cos a এটা আমি এটা কথা চাও ইয়াত আছে cos a by sin a minus cos a মানে এটো cosৰ দিকু নাই মানে 1 আছে ইয়াতো ওপৰত আছে cos টো ইয়াতো cos by sin ইয়াতো cos টো ওপৰত আছে একু নাই মানে 1 গতিকে আমি ওপৰৰ পৰা cos এটা আমি কমন লব পাৰো cos এটা যদি কমন লও ইয়াৰ পৰা আহি গল আমাৰ থাকিল কি 1 by sin a আৰু ইয়াৰ পৰা একু নাই মানে 1 থাকিল ইয়াৰ পৰা আমি ওপৰৰ পৰা cos এটা আমি কমন লৈ লব পাৰো 1 by sin a plus 1 এটা আমি cos a কটা গল এতিয়া আমি এটা কথা জানো কিন্তু যে মই আগতেও কৈছিলো যে cosec equal to cosec theta equal to 1 by sin theta 1 by sin theta cosec theta equal to 1 by sin theta গতিকে 1 by sin a মানে কি আমাৰ কি হ'ব cosec a minus 1 আৰু 1 by sin a মানে এতিয়া আমাৰ কি হল উলাই গল cosec a minus 1 cosec a plus 1 equal to right hand side ঠিক আছে এটো ফর্মুলা আমি ইউজ কৰিলো cosec equal to 1 by sin a আমি লেফট সাইড টো লৈ ললো এইখিনিত আমাৰ কি আছিল cot মানে আকৌ cos by sin হেতু আমি ইয়াত লিখি দিব পাৰো cot theta equal to cos theta by sin theta এই দুটা ফর্মুলা আমি তাত ইউজ কৰিছো গতিকে আমি ওপৰৰ পৰা cos এটা কমন লৈ ললো তেতিয়া ইয়াত cos টো গুছি গলে 1 থাকিব তলত sin থাকিব আৰু এই গুটেই cos টো আমি কমন লৈছো এনে 1 থাকিব এটা এই দুটা কটা কাটি গল 1 by sin মানে cosec minus 1 আৰু ইয়াত cosec plus 1 right hand side উলাই গল ঠিক আছে হৈছে তোমালোকৰ বুজাত চাগে অসুবিধা হোৱা নাই কাৰণ এই ফৰ্মুলাখিনি যদি তোমালোকৰ ক্লিয়াৰ হৈছে ঠিক আছে এটা আমি নেক্সট চলে যাও নেক্সট যাও এটা আমি এক্সারসাইজ আমাৰ 8.4 ঠিক আছে এক্সারসাইজ 8.4 আমাৰ 3 নম্বৰটো হল আমি 3 নম্বৰটো কৰি দিম এতিয়া এটা কথা চাম এটো আমি এবাৰ আমি গুটেইটো লিখি লোৱা নাই ডাইৰেক্ট আমি লেফট সাইডৰ পৰাই কৰি যাও লেফট হ্যান্ড সাইড পড় আমি লিখা নাই তোমালোকৰ মন গলে লিখি লবা ভাল লিখি the cos a 1 minus 10a plus sorry ইয়াত মাইনাস দিছে দেই সেটো চাবা ইয়াত মাইনাস দিছে প্লাস নহয় মাইনাস দিছে মাইনাস sin square a ইয়াত sin square আছে sin square a cos minus cos a minus sin a আমি লেফট সাইড টো হে লিখিছো একানে
ৰাইট সাইডটো আমি লিখা নাই গোটেই কোৱেশ্চনটো লিখিলে তোমালোকে গোটেইটো এবাৰ লিখি ল'ব পাৰা এটা আমি চাও আমাক কি হলে নিব দিছে sin plus cos sin a plus cos তে sin cos আছে গতিকে এটো cos আছে এটো tan তো আমি sin cos লে আমি কনভার্ট কৰিলো হল 1 minus আমি tan ঠাইত আমি কি লিখিব পাৰো 1 minus sin a by cos sin a by minus এটো তো আমি কি লিখা আছে sin square a tan a মানে জানা তোমালকে কি বুলি জানা তোমালকে জানা যে sin by cos কাখত লাগিলে মই tan theta equal to কি sin theta by cos theta sin theta by cos আগতে লিখি দিছো হলেও মই আকৌ এবাৰ এতিয়া হল cos a ইয়াৰ পৰা আমি LCM sin ঠিক আছে cos a minus sin a minus আছে sin square a ইয়াতো কি হল cos a minus sin a ঠিক আছে এটা আমি এটো যদি ইনটু কৰি দিও cos into cos এটো হ'ব কি cos square a cos a minus sin a sin square a ঠিক আছে cos a minus sin a আমি এতিয়া LCM লব পাৰো ঠিক আছে ইয়াৰ পৰা এটা কি হল cos square a minus sin square a ঠিক আছে এতিয়া আমি এইখিনি মই এইখিনতে কৰি দিছো এইখিনলে গৈছো এটা আমি চাম a square minus b square মানে আমি জানো a plus b into a minus b ইয়াত আমি লিখিম a square minus b square মানে a plus b into a এটো কথা হল cos a plus sin a equal to right hand side উলাল নে আমাৰ cos a plus sin a ঠিক আছে sin a plus cos a বা cos a plus sin a এখিনতে আমি আৰু এটা স্টেপ বহাব পাৰো এখিনি অকন পই তলত এইটো আমি অ্যাৰেঞ্জ কৰি দিব পাৰো নকৰিলেও ইমান কথা নাই কিন্তু কাৰণ আমাৰ প্লাসতে আছে যেটো তাত যেটো sin a plus cos a দিছে তো আমি লিখি দিছো রাইট হ্যান্ড সাইড ঠিক আছে এটা এটা স্টেপ আমি বহাই দিলো কিন্তু এই লাইনটো নিলিখি ইয়াতে রাইট হ্যান্ড সাইড দিলেও তোমালোকৰ ফুল মার্কস পাবা বুজি পালানে 10 মানে sin by cos ঠিক আছে এটো LCM ললো তাৰ পিছত এটো কি কৰিলো ডিভাইড টু ইনটু কৰি দিলে এটো ওপৰলে গুছি যাব দুটা ইনটু হৈ গলে cos স্কয়াৰ তাৰ পিছত আকৌ LCM ললো a স্কয়াৰ minus b স্কয়াৰ মানে a plus b a minus b ভাঙি দিলে ওলাই গল ঠিক আছে এটা আমি নেক্সট টুলে যাও নেক্সট তো আমাৰ কি দিছে এক্সারসাইজ 8.4 এ দিছে ন 8.4 or 4 নাম্বাৰটো ঠিক আছে 8.4 or 4 নাম্বাৰটো 4 নাম্বাৰটো এবাৰ লিখিলো যেনিবা কি আছে cosec theta plus cot theta cosec theta plus cot theta equal to cosec theta minus cot theta equal to 1 plus 2 cot square theta 2 cot square theta plus 2 cosec theta into cot theta cosec theta dot cot theta ঠিক আছে এতিয়া আমি কি কৰিব পাৰো আমি লেফট হ্যান্ড সাইডটো লব পাৰো
লেফট হেণ্ড চাইডৰ পৰা আমি কৰোঁ ৰাইট হেণ্ড চাইডটো উলিয়াবলৈ চাম cosec theta plus cot theta cosec theta minus cot theta ঠিক আছে এতিয়া চোৱা cosec theta মানে কি 1 by sin theta plus cos theta by sin theta cosec theta মানে কি আমাৰ cosec theta মানে 1 by অলপ আগতেও কৈছিলো sin theta cot theta মানে হৈছে cos theta by sin theta ঠিক আছে এতিয়া আমি LCM লওঁ sin ত কি আহিব sin theta এটা আহিল 1 plus cos theta আৰু এটো হৈছে 1 minus cos theta by sin theta LCM ললো আমি ঠিক আছে এটা আমাৰ থাকিল 1 plus cos theta 1 minus cos theta ঠিক আছে এতিয়া আমি এটা কাম কৰো এইখিনিৰ প্ৰায় আমি আকৌ এইখিনিলৈ লৈ যাওঁ ঠিক আছে ইয়াৰ তলৰ পৰা এতিয়া আমি এইটো আমি ডিনোমিনেটৰ যেটো আমি হৰৰ কনজুগেট দি both সাইড আমি ইনটু কৰি দিওঁ 1 plus আমি কনজুগেট দি আমি ইনটু কৰি দিম 1 plus cos theta 1 minus cos theta এটা কনজুগেট কৰিবলৈ ইয়াত মাইনাস আছিলে ইয়াত আমি প্লাস দি আমি কৰি দিম এটা 1 plus cos theta 1 minus cos theta কি হ'ব 1 square minus এইটো আমি এজ এ হোল এতিয়া আমি চাম 1 minus cos square theta মানে আমাৰ কি হ'ল sin square theta হয়নে 1 minus cos square মানে sin square আহিব এটা a plus b whole square মানে a square plus twice plus b square হলনে ঠিক আছে এতিয়া আমি ভাঙিব পাৰিম 1 by individually লিখো 1 by sin square theta 2 cos theta by sin square theta ইয়াত আমি এটা কাম কৰিব পাৰো sin square theta তো দুবাৰ sin into sin লিখিলো sin square theta তো দুবাৰ sin into sin লিখিলো plus cos square theta ইয়াত আমি কিয় লিখিলো দুবাৰ sin into sin একে কথা sin square হবে যাতে আমি cos by sin এটা আমি কি লিখিব পাৰো cos by sin যাতে আমি cot লিখিব পাৰো হয় নাই আৰু 1 by sin মানে আমি cosec লিখিব পাৰো কাৰণ আমাক এই বস্তুটো দিয়া আছে হয় নাই এই বস্তুটো দিয়া আছে cosec আৰু cot গতিকে মই সুবিধা কৰিবলৈ cos by sin মানে আমাৰ কি হ'ব cot হ'ব আৰু 1 by কোনাই মানে ইয়াত 1 আছে 1 by sin মানে আমাৰ cosec হ'ব ঠিক আছে এটা 1 by sin square মানে আমাৰ কি হ'ল cosec square এইটো 2 এইটো মানে হ'ল আমাৰ cot আৰু এইটো হ'ল cosec আৰু এইটো হ'ব আকৌ cot হল কিন্তু আমাৰ উলোৱা নাই সোৱা cosec নালাগে কিন্তু ইয়াত কিন্তু আমাৰ cosec উলা এটা আমি জানো যে cosec মানে আমি এটা আইডেন্টিটি পাইছিলো 1 plus cot square theta equal to cosec square theta তে instead of cosec আমি cosec ৰ হলনি কি লিখিব পাৰো 1 plus cot square theta plus এটো আমি চ এটো তেওঁলোকে হলাই লিখিছে আমি হলাই লিখিব পাৰো twice নিলিখিলেও কথা নাই cosec theta cot theta plus cot square theta এতিয়া আমি চাম ইয়াৰ মতে এটা 1 থাকিল এটা হৈছে cot square theta আৰু cot square theta মিলি কেটা হল দুটা cot square theta plus twice দীঘল যদিও সহজ কিন্তু বিশেষ একো টান নাই কিন্তু equal to right hand side ঠিকে আছে সো equal to right hand side হৈছে আমাৰ বিশেষ নাই অকমান দীঘল কাৰণ এটো মিলাব লগা হৈছে গতিকে আমাৰ একো নাই বিশেষ কি ইউজ হৈছে cosec মানে 1 by sin cot মানে cos by sin হেকিটা আমি পাইয়ে আছো তাৰ পিছত LCM তাৰ পিছত আমি ইয়াৰ কনজুগেট দি পূৰণ কৰি দিলু দিয়াৰ লগে লগে আমাৰ ইটোটা হোল স্কয়াৰ হৈ গল হোল স্কয়াৰ ব্ৰেক কৰি দিলু 1 minus cos square মানে sin square গতিকে আমি ইন্ডিভিজুয়ালি লিখিলো 1 by sin square এটো বাই এটো আমি সহজ কৰিবলৈ cos by sin আৰু এটো 1 by sin কৰিবলৈ আমি sin square টো ভাঙি ভাঙি লিখিলো ইয়াতে কি তাৰছত যেহেতু আমাৰ cosec square নাই ইয়াত গলে cosec টোক আমি
আইডেন্টিটি মতে 1 + cot স্কয়াৰ থিটা = cosec স্কয়াৰ থিটা লিখিব পাৰো গতিকে আমি লিখি দিলো গতিকে 1 আহি গল দুটা cot স্কয়াৰ হৈ গল আমাৰ সহজে ali অকমান দীঘল তোমালোকে অসুবিধা নাপাবা চাগে ন কাৰণ আমাৰ অলৰেডি কৰোতে আইডেন্টিটি আৰু ফৰ্মুলা মনত ৰৈ গৈছে মুখস্থ হৈ গৈছে ন আৰু সৰ্বিত সৰ্বন হক বুলি মই কথাটো বাৰে বাৰে ৰিপিট কৰি আছো কথাখিনি হয় নাই ঠিকে আছে এবাৰ এটো বিটা ইউজ কৰিছে একেই কথা আমাৰ 8.4 ৰে আছে 5 নম্বৰটো আমাৰ কি কৰিছে চোৱা 5 নম্বৰটো আমাৰ কৰিছে এতিয়া আমাৰ কি দিছে 1 + cos beta under root over 1 + cos angle to beta বুলি দিছে beta তাৰ পিছত 1 - cos beta equal to cosec beta plus cot beta ঠিক আছে এঙ্গলটো এবাৰ আমাৰ বিটাত দিছে তোমালোকে পাইছা নহয় আগতে আলফা বিটা গামা এইবিলাক হয় নাই ইয়াত দিছে ঠিকে আছে এটা আমি লেফট সাইডটো কৰিবলৈ চাম একেবাৰে সহজ আমি অকমান আগত এখিনি কৰিছিলুই চোৱাচোন অলপ আগত এখিনি কৰিছিলে এ পাৰ্টটোৰ প্ৰায় তোমালোকে এইখিনি ধৰা ইয়াৰ নিচিনাকে আমি কনজুগেট কৰিলেই হৈ যাব ইয়াত আমি কৰিছিলুই অলপ আগত গতিকে আমাৰ আৰু এটা লেফট হ্যান্ড সাইডটো আমি লিখিলম লেফট হ্যান্ড সাইডটো লিখি ললো কৰা বস্তুখিনিকে বাৰে বাৰে তেওঁলোকে তোমালোকৰ যাতে ক্লিয়াৰ হওক সেই কাৰণে বাৰে বাৰে একেখিনি বস্তুকে অলপ খালি ঘুৰাই পকাই দি আছে যাতে তোমালোকে পাৰা হৈ যোৱা গতিকে আমি যদি আমি ফৰ্মুলা কিটা আৰু আইডেন্টিটি কিটা ক্লিয়াৰ কৰি লওঁ তেতিয়া আমাৰ কোনো অসুবিধা নাই ঠিক আছে লেফট হ্যান্ড সাইডটো ললো লেফট হ্যান্ড সাইডটো ললো এটা 1 প্লাস এটা আমি কনজুগেট দি কৰো প্লাস আছে আমি মাইনাস দি কৰো এটো মাইনাস আছে না ইয়াত প্লাস কৰিলো ইয়াত আমি আকৌ প্লাস কৰিলো হল আমি ডিনোমিনেটৰ যেনেকৈ আগতে ৰেশনালাইজ কৰিছিলো তাৰ কনজুগেটিভ প্লাস থাকিলে মাইনাস দি ইনটু কৰো মাইনাস থাকিলে প্লাস দি ইনটু কৰো তেনেদৰে ইয়াত মাইনাস আছে আমি প্লাস দি কৰিলো আকৌ তলত কৰিলে ওপৰটো একে দি কৰিব লাগিব এটো বিটা তললে এডাল অলপ দীঘল কানি দিবা এতিয়া চোৱা এই দুইটা একেই গতিকে আমি 1 প্লাস হোল স্কয়াৰ a plus b a minus b মানে a square minus b square হয়নে a square minus b square এতিয়া আমি চাও এটো একেই থাকিল 1 plus whole square তো 1 minus cos square beta মানে sin square beta হ'ব sin square beta ঠিক আছে আমি এখানে কৰি ইয়াৰ তলত যেহেতু জায়গাটো নাই তোমালোকে ইয়াতে কৰিবা মই হিফালে কৰি দিছো ঠিক আছে এতিয়া তোমালোকে চাওচোন ইয়াতো স্কয়াৰ আছে গতিকে এডাল স্কয়াৰ উডাল দুই ফালৰ পৰা নিউমাৰেটৰ ডিনোমিনেটৰ দুইটাৰ পৰা উঠি যাব কাৰণ দুইটাতে স্কয়াৰ আছে সেই কাৰণে এডাল আমাৰ উঠি গল গতিকে আমাৰ উঠি গৈ কিমান থাকিল 1 plus cos beta আৰু ইয়াত থাকিল sin beta এই স্কয়াৰ উডাল কি উঠি গল কাৰণ ওপৰটো স্কয়াৰ আছে তলৰটো আছে গতিকে আমাৰ দুইটাৰ পৰা উঠি গল এতিয়া আমি এটা কাম কৰো এটো আমি ইন্ডিভিজুয়ালি লিখিবলৈ চাও 1 by sin beta plus cos beta by sin beta এটা 1 by sin beta মানে কি ওলাব আমাৰ cosec beta ওলাল plus cot by sin মানে আমাৰ cot একেটা আমি বাৰে বাৰে কৈয়ে আছো গতিকে আমাৰ রাইট হ্যান্ড সাইড বাৰে বাৰে আমি লিখিও দিছো কৰিও দিছো গতিকে অলমোস্ট একে এটো একে ইয়াৰ নিচিনা একে আছে দেখিছা এটো একে আছে খালি আমি দুবাৰ কৰিব লাগিব ঠিক আছে দুবাৰ কৰিব লাগিব কৰি দিম একে আমি এটো পাৰিলে হেতুটো পানি পানি হয় নাই কাৰণ একেটা বস্তুকে আমি দুবাৰ খালি নিউমাৰেটৰ ডিনোমিনেটৰ হলাই দিছে দে একেখিনি বস্তুকে তোমালোকে কৰাই আছে যাতে তোমালোকৰ কোনো অসুবিধা নাহে ঠিক আছে আমি 6 নম্বৰটো লৈ যাও 6 নম্বৰটো লৈ যাও এক্সাৰসাইজ 8.4
6 নম্বৰটো 6 নম্বৰটো মই কোৱেশ্চনটো লিখি লোৱা নাই অকমান দীঘল আছে কাৰণে গতিকে তোমালোকে লাগিলে লিখি লবা দেখিব ভাল লাগিব মই লেফট হ্যান্ড সাইডৰ পৰা কৰি গৈছো মই লেফট হ্যান্ড সাইডটো লিখি লৈছো আন্ডাৰ ৰুট ওভাৰ 1 প্লাস একেই কিন্তু দেই 1 প্লাস এবাৰ থিতাত দিছে আৰু 1 মাইনাস একেই ইয়াতো 1 minus cos theta 1 plus cos theta ঠিক আছে হ'ব আমি ইন্ডিভিজুয়ালি কৰো এটুকু কৰো হেতুকু কৰি যাও আমি কনজুগেট দিনটো কৰিম ডিনোমিনেটৰ মাইনাস আছে আমি প্লাস দি কৰিম one plus cos theta এই ফালটো আমি তেনেকে কৰি যাম ইয়াত প্লাস আছে আমি তলে ওপৰে 1 minus cos দি পেলাই আমি কৰি যাম একেই আগৰ আমি যেনেদৰে কৰিছিলো একেই কিন্তু দেই ঠিক আছে এটা কথা হল a minus b a plus b মানে whole square one minus whole এতিয়া আমি চাও এটো একে থাকিল 1 minus cos square মানে আমাৰ কি হল sin square theta ইয়াতো আমাৰ তেনেদৰে 1 minus cos square মানে আমাৰ একে হল sin square theta 1 minus cos theta whole square এটা আমি এটা চাও এফালে স্কয়ার আছে ইয়াতো স্কয়ার আছে গতিকে স্কয়ার ৰুটটো আমাৰ উঠি যাব তলে ওপৰে দুইটাৰ পৰা উঠিব কাৰণ দুইটাতে হোল স্কয়ার আছে এইটো ইয়াত আমাৰ 1 minus cos theta হল 1 minus cos theta এতিয়া আমি এলসিএম এটা লৈ লও এলসিএম ললো 1 plus cos theta 1 minus cos cos কটা গল হলে এতিয়া আমি মই এফালে অলপ কৰি দিছো ইয়াৰ পিছৰখিনি এটা আমাৰ থাকিল 2 by sin theta আমাৰ থাকিল 2 by sin theta এটো ডাইৰেক্ট এটা 2 by 1 by sin মানে cosec লিখি দিব পাৰা বা তোমালোকৰ নতুন কাৰণে মই এটা স্টেপ বহাই দিছো এটো ম্যান্ডেটৰি নহয় এটা 2 1 by sin মানে cosec theta এটা আমাৰ রাইট হ্যান্ড সাইড ওলাই গল ঠিক আছে এটা সোয়া আগৰ নিচিনা একে খালি দুবাৰত দিছে কাৰণে আমাৰ এটো কিন্তু ওলাই গৈছে হল আগৰ কিটা নিচিনাই একে সোয়া একে বুজি পাইছা চাগে ঠিক আছে খালি এই আইডেন্টিটি কিটাৰ ফৰ্মুলা কিটা তোমালোকৰ ক্লিয়াৰ হলে আৰু কোনো কথা না থাকে ঠিকে আছে এতিয়া আমি 7 নম্বৰটো লৈ যাও এতিয়া আমি 7 নম্বৰটো লৈ যাম এক্সাৰসাইজ 8.4 ঠিক আছে এতিয়া আমি 7 নম্বৰটো লৈ যাম 7 নম্বৰটো কি দিছে sec theta plus 1 ইনকোটা আমি অলপ আগত কৰিছিল sec theta plus 1 আৰু sec theta minus 1 তা মই লেফট সাইডৰ পৰাই ধৰিছো মই লিখি লোৱা নাই গতি কোৱেশ্চনটো এটা আমাৰ sec theta plus 1 আৰু sec theta minus 1
1 plus cos theta cos কটা গ'ল আমি আগৰ নিচিনাই পাই গ'লো আকৌ আমি আগৰ নিচিনাই পাই গ'লো ঠিক আছে 1 minus দেখিছা একে অলমোস্ট একে অংক আমাক বাৰে বাৰে দি আছে যাতে আমাৰ ক্লিয়াৰ হয় এতিয়া আমাৰ ইয়াৰ কনজুগেট দি প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস দি আমি ইনটু কৰি দিম তলে প্লাস দি কৰিছো এখিনি দি কৰিছো কাৰণে ওপৰটো আমি লিখি দিম এটা আমি এখিনিতে না ইয়াত আমি কৰি চাম ওপৰটো 1 plus cos theta আৰু 1 plus cos theta ইনটু হৈ আছে এটো হোল স্কয়াৰ কৰিম a minus b a plus b মানে এখিনি আমি কৰিয়া আছো তথাপিতো আকৌ মই বুজাই গৈছো 1 plus cos theta হোল স্কয়াৰ আৰু এটো a স্কয়াৰ minus cos স্কয়াৰ theta এতিয়া আমি চাও আকৌ 1 plus whole square এটা 1 minus sin square মানে মই বাৰে বাৰে কৈছো 1 minus cos square মানে sin square এটা ইয়াটো whole square আছে ইয়াটো whole square আছে আৰু root over আছে গতিকে আমাৰ whole square আৰু root over একেলগে গুছি যাব এটা মাইটো এটা এটোকে যদি আমি ইন্ডিভিজুয়ালি লিখো কি হ'ব 1 by sin theta আৰু cos theta by sin theta now 1 by sin theta মানে কি cot theta এটা উলালনে এটা আমি চাও cot theta plus cosec theta একেই cosec theta plus cot theta একেই বা তোমালকে মন গলে এৰেঞ্জও কৰি দিব পাৰা কিন্তু একেবাৰে ম্যান্ডেটৰি নহয় ঠিক আছে রাইট হ্যান্ড সাইডটো আমাৰ উলাই গল বুজি পাইছা ঠিকে আছে গতিকে এখিনলৈকে আমাৰ হল এতিয়া আমি পিছৰ কিটা আমি নেক্সট ক্লাছত কৰিম গতিকে এখিনলৈকে আমি আজি কৰিলো বুজি পাইছা নিশ্চয় ঠিক আছে বাৰে বাৰে তোমালকে প্ৰেক্টিস কৰিবা অংকখিনি ইজি হৈ যাব ঠিক আছে থ্যাংক ইউ ফৰ টুডে হ্যাভ এ নাইস ডে